Hello friends, welcome to EduFlux. আমি যেটো নাম্বাৰ সিস্টেম পঢ়ি আছিলো লাষ্ট সিৰিজৰ তাৰ যোৱাকালি কোৱেশ্চনছ কেইটামান কৈছিলো আজি নেক্সট কোৱেশ্চনছ কেইটামান আজি মানে নাম্বাৰ সিস্টেমৰ কোৱেশ্চন সিৰিজৰ পাৰ্ট 2 ঠিক আছে আজি টপ 5 কোৱেশ্চনছ কৰিম এই সিৰিজটোৰ বাবে ইয়াৰ দ্বাৰা তোমাক বহুতখিনি কথা শিকিব পাৰিবা আচ্ছা প্ৰথম কোৱেশ্চনটো দিছো ইয়াৰ ভিতৰত কোনটো সংখ্যা 11 এৰে হৰণ যায় which of the following number is divisible by 11 তোমালোকে মোক কোৱাচোন এটা সংখ্যা সাপোজ মই নামটা দিলো a b c d e f g এই নাম্বাৰটো যদি 11 এ হৰণ যাব লগা হয় তো কেনে কি কৰিবা তোমালোকে কি কৰিবা তোমাৰ হৰা অল্টাৰনেট নম্বৰ মানে a লগত c লগত e g এইকেইটা প্লাস কৰিবা আৰু এইকেইটা প্লাস কৰিবা যেটা ৰৈ গল সেইকেইটা প্লাস কৰিবা যদি প্লাস কৰিলে প্লাস কৰা যেটা মাইনাস কৰিবা যদি সংখ্যাটো 0 আহে তে নিশ্চয় হেতু 11 এ হৰণ যাব সাপোজ মই দিলো 33 3 নেক্সট নাম্বাৰ কি হ'ব কিবা আছে জানো নাই 3 ললো ৰৈ গল কি 3 দুইটা হৰণ কৰিলো কিমান পালো 0 that means 11 এ হৰণ যায় সাপোজ মই কলো 121 মই কি ইয়াক এক হাজাৰ ক'ত যাম 1 যোগ 1 কিমান হৈ গল 2 মাজত ৰখি গল কি 2 দুটাকে হৰণ কৰি দিলো কিমান পালো 0 এটা 11 এ হৰণ যায় তো ইয়াত এই কোৱেশ্চনটো তুমি কি কৰিবা 5 ৰ লগত 1 যোগ কৰিবা 1 ৰ লগত 3 3 ৰ লগত 1 5 যোগ 1 6 6 3 এ 9 9 1 10 মানে ওপৰত কি আহিছে 10 ৰৈ গল 2 যোগ 4 6 6 4 এ 10 দুইটাকে হৰণ কৰিলে কি পাই আছো 0 পাই আছো গটিকে দুইটাকে মাইনাস কৰিলে কি পাই আছো 0 পাই আছো যেহেতু মোৰ উত্তৰটো কি আহি আছে 0 আহি আছে গটিকে এটো কি হ'ব 11 এ হৰণ যায় কিন্তু ইয়াৰ আনসাৰ কোনটো হ'ব এ তোমালোকে লিখি লোৱাচোন হল নেক্সট কোৱেশ্চনটা লৈ গৈছো which of the following is greatest number হল আছে প্ৰশ্নত কি আছে ধৰি লোৱা √5 আছে হল 3√4 আছে হল 4√3 আছে হল আৰু 3√2 আছে হল কি কি দিছো √5 দিছো 3√4 দিছো 4√3 দিছো আৰু 4√3 তখন 7√3 কৰি দিও আৰু 3√2 নালাগে 3√2 নালাগে 5√2 কৰি দিও আচ্ছা এটা মজা লাগিছে 5√2 অকমান টান কৰি দিছো কৈছো ঠিক আছে ইয়াত কোৱাচোন ইয়াৰ কোনটো সবতকৈ বৃহৎ ডাঙৰ নাম্বাৰ কব পাৰিবানে ইয়াৰ ভিতৰত অপচনত কোনটো সবতকৈ ডাঙৰ নাম্বাৰ আৰে স্যাৰ কি কৈ দিলে কওকচোন আপুনি আমাক স্কয়াৰ ৰুট উলিয়াব দিছে √5 ৰ যদি আপুনি মোক কয় স্কয়াৰ ৰুট উলিয়াবলৈ মই কেনেকৈ পাৰিম কাৰণ 5 ৰ স্কয়াৰ ৰুট নাই ইয়াৰ আছে 4 কি কিউবিক ৰুট অফ কি 4 7th root of কি 3 আৰু 5th root of কি 2 পসিবল নহয় মই কৰিব পাৰিম তো মই মুখস্থ ৰাখিব লাগিব আৰু মই নোৱাৰো তো সলিউশন কি আছে চাবা তোমরা জানা যদি n root m থাকে দেই চাবা দেই root over ওপৰত n টো লেখা আছে তুমি কি লিখিব পাৰা m ৰ ওপৰত 1/n কি লিখিব পাৰা m ৰ ওপৰত 1/n then √5 আছে যদি একো নাথাকে ইয়াৰ মতলব 2 আছে মানে 5 ৰ ওপৰত 1/2 সাপোজ 3√4 ঠিক আছে 3√4 তো কি আছে 3 আছে কি লিখিম 4 1/3 ফ্ৰেমত আহিছে না কোৱেশ্চনটো এনসাৰটো আহি আছে মজা তুমি দেখা পাই আছা তাৰপিছত ইয়াৰ ক্ষেত্ৰত 3 1/7 ইয়াৰ ক্ষেত্ৰত 2 1/5 কি কৰিবা এই 2 3 7 আৰু 5 সিহঁতৰ এলসিএম লিয়া 2 3 7 5 হল তো 2 3 গুণ 6 6 5 গুণ 6 5 গুণ 30 30 70 গুণ 210 তো এলসিএম লসাগু কিমান আহি আছে 210 তো ইয়াক 210 ৰ লগত পূৰণ কৰি দিয়া ইয়াক 210 ৰ লগত পূৰণ কৰি দিয়া ইয়াকো 210 ৰ লগত পূৰণ কৰি দিয়া ইয়াকো 210 ৰ লগত পূৰণ কৰি দিয়া কিমান পাবা
চোৱাচোন কিমান পাবা 2 1 গ'ল 105 বাৰ মানে আহি গ'ল কি 5 ৰ ওপৰত 105 3 1 গ'ল 70 বাৰ মানে আহি গ'ল 4 টু পাৱাৰ 70 7 গ'ল 30 বাৰ মানে 3 ওপৰত আহি গ'ল 30 5 গ'ল 5 4 গুণ 20 10 42 তে 2 ওপৰত আহি গ'ল 42 তুমি নিজে কোৱাচোন কোনটো চকে ডাঙৰ দেখা পাই আছে কোৱাচোন 5 ৰ ওপৰত 105 এটো কি হৈ আছে ডাঙৰ সংখ্যা ইয়াক জন্ম কৰ পৰা হৈছিল √5 তে ডাঙৰ সংখ্যা কোনটো হ'ব √5 লিখি লোৱা আচ্ছা পোহৰটো কম হৈ আছে নেকি পোহৰটো ঠিকে আছে হল এতিয়া মজা কোৱেশ্চন এটা লৈ গৈ আছো ঠিক আছে মজা কোৱেশ্চন এটা লৈ গৈ আছো তোমালোকৰ এডিআৰই বাবে প্ৰিপাৰেচন কেনেকুৱা চলি আছে জোৰদাৰ নে ভয় খাব একো নাই দেই একো ভয় খাব নাই আমি বিন্দাস এডিআৰই উলিয়াম বিন্দাস ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো 1 ৰ তলত 1 ইনটু 2 2 ইনটু 3 যোগ 1 99 ইনটু 100 ইয়াৰ মানটো কিমান হ'ব ইয়াৰ মানটো কিমান হ'ব এই কোৱেশ্চনটোৰ মানটো কিমান হ'ব তো ইয়াত ট্ৰিক এটা এপ্লাই কৰিব তুমি নাভাবিবা যে 2 1 গুণ 2 লিখো 1/2 1/6 আকৌ এনেকে কিমান থাকিবা 3 ইনটু 4 1 কিমান হ'ব 12 তো এনে কৈতো লাভ নাই তো মই দেখিবা 1 তলত আহিব ডিফাৰেন্স হল 1/first minus 1/last 2 বা মাইনাস করলে কিমান পাম 1 ইয়াৰ পৰা ইয়াৰ মাইনাস করলে কিমান পাম 1 কিমান পাম 1 প্ৰত্যেকবাৰ একে পাই আছো তো 1/1 ফার্স্ট প্ৰথম কোন আছে 1 আছে লিখি দিয়া লাস্ট কোন আছে 100 লিখি দিয়া ইয়াত একৰো কাম নাই 1 minus 1/100 কিমান পালো 99/100 কেনেকুৱা লাগিল শৰ্ট ট্ৰিক কিমান সময় লাগিব কিমান সময় লিয়ালো কিমান সময় নিজে চোৱা হল লিখি লোৱা ঠিক আছে মুছিছো দেই the product of the place values of 3 4 5 in 6034105 603420105 কালি প্লেস ভ্যালু উলিয়াব কি কৈছিল মোক কি কৈছে 345 হিহতৰ প্লেস ভ্যালু বিলাকৰ ইয়াৰ প্লেস ভ্যালু বিলাকৰ পূৰণটো কিমান হ'ব তিনি কৰিছে ইয়াত আছে লেখা তিনি এটা যিমান গিটা সংখ্যা আছে হিমানটো শূন্য হৈ যাব এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা চাৰি লিখা যেটা সংখ্যা আছে শূন্য হৈ যাব এটা দুটা তিনটা 5 5 আসলে একো সংখ্যা নাই এটা হৈ গ'ল 3 4 গুণ 12 12 5 গুণ 60 লিখা এটা দুটা তিনটা চাৰিটা পাঁচটা 6 7 8 8টা শূন্য বাস এনসার কিমান হৈ গ'ল নোট ডাউন কৰি লোৱা হল बहती हवा साथाओ उटी पतंग मैथ्स কৰি থাকিলে গান শুনি নি কেনেকুৱা লাগে কোৱাচোন কমেন্টত জনাবা এটা মোৰ দেখিবা যিমান বেছি मैथ्स কৰিবা হিমান বেছি গান গাবা যিমান বেছি গান গাবা বা যিমান বেছি গান শুনিবা ইমানে অংক ফাস্ট হয় আৰু মইতো অংক কৰোতে এটা সময়ত চুইংগাম খাইছিলো যিমান পাৰো চুইংগাম চবাই থাকো এটা সাথে গান লগাই লওঁ অকন এনেকুৱা টাইপ নহয় তোমাৰ কেনেকুৱা টাইপ গান লগাও এইবিলাক থাকে যেন এইটো অকন হিপ হপ টাইপ এনেকুৱা কিছুমান গান শুনি লওঁ
জোচ দিবৰ কাৰণে এমিনেম এনেকুৱা টাইপ গান মজা লাগে আৰু কৈ থাক অংক কিন্তু বুজি নাপাওঁ বেছিয়ে ইংলিছ হৈ যায় ঠিক আছে দ্য সাম অফ two numbers next question to একদম মজেদাৰ question একদম is 9 and their reciprocals is 1/2 find then what will then find one of the number then find one of the number the A 2 B 3 C 6 D 8 আচ্ছা 4 কৰি দিও 6 8 ঠিক আছে কি কৈছে দুটা সংখ্যা আছিল সিহঁতৰ যুগ্মফল কিমান হয় 9 মানে A + B কিমান হৈ গল 9 আৰু সিহঁতৰ ৰেচিপ্ৰকেল বিলাক সিহঁতৰ ৰেচিপ্ৰকেলৰ যুগ্মফল and sum of their reciprocal is 1/2 মানে মই ক'ব পাৰো যে 1/a ইয়াক উল্টা কৰিলে কি পাম ধৰি লৈছো নাম্বাৰ সংখ্যা গিটা যেহেতু মই নাজানো ধৰি লৈছো যে a আৰু b তো ৰেচিপ্ৰকেল কৰিলে কি পাম 1/a আৰু b ৰেচিপ্ৰকেল কৰিলে 1/b কিমান দিয়া আছে 1/2 কি হ'ব এটা এলচিএম ab a + b = 1/2 a + b কিমান দিয়া আছে 9 ab = 1/2 ঠিক আছে তচোন 2 এ পূৰণ কৰিলে কিমান পালো 18 আৰু ab মাথা লগাচোন কি কি সংখ্যা পূৰণ কৰিলে 18 পাবা কোৱাচোন ওলা স্যার 18 1 গুণ 18 কৰিলে 18 পাম আচ্ছা ঠিক আছে তাৰপিছত স্যার 2 9 গুণ 18 কৰিলে 18 পাম ঠিক আছে আৰু স্যার 3 6 গুণ কৰিলে 18 পাম ঠিক আছে আৰু স্যার নাই এইকেইটাই আছে ঠিক আছে তো ইয়াৰ ভিতৰত কোন ইয়াৰ ভিতৰত 18 + 1 18 + 1 19 আহিছে এটা মিল খাইছে জানো এটো এনসার নহয় 2 আৰু যোগ 9 2 যোগ 9 11 আহিছে আছে এনসার 9 এটো নহয় 3 সব এখিনে 3 যোগ 6 কিমান আহিছে 9 আহিছে মানে এটো এনসার হয় আৰু ইয়াত অপচন কোনটো মিল খাই আছে সি নাম্বাৰটো তো তোমাক লিখি লোৱা এটো প্ৰশ্ন আচ্ছা আজি সামৰণি লাষ্ট প্ৰশ্নটো লৈ আহিলো find the difference between largest and smallest prime number. Find the difference between largest and smallest prime number. Smallest 2-digit prime number. 2-digit prime number. ठीक है से तो largest 2-digit prime number कितना होगा भाई कितना होगा बोलो 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 भाई लोग कितना होगा पढ़ाया था मैंने शायद पढ़ाया था लास्ट क्लास का पहले क्लास में क्या होगा यस 97 और स्मॉलेस्ट 2-digit प्राइम नंबर कितना होगा 11 उन दोनों का डिफरेंस पूछा है माइनस करने से कितना आ रहा है 6 7 से 1 गने से 6 9 से 1 गने से 86 तो आंसर कितना आएगा आप लोगों को 86 तो आशा करिलो ভিডিওটো চাই তোমালোকে ভাল পাইছা যদি ভাল পাইছা অকমান লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা আমাৰ এপ এটা আছে এডুফ্লাক্স তুমি পাইলে ডাউনলোড কৰিবা তাত আমি টেষ্ট সিৰিজ দি আছো 150 টা মক টেষ্ট দিছো 150 মক টেষ্ট এমটি আৰু 16 টা এলটি ফুল লেংথ টেষ্ট দিছ এফএলটি ঠিক আছে ইমানগিটা টেষ্ট এপেয়াৰ কৰাৰ পিছত ইমানগা টেষ্ট এপেয়াৰ কৰিলে তোমাৰ এডিএ লেভেল কনসেন্ট্ৰেশন ঠিক আছে কনসেপ্ট বহুত হাই হৈ যাব যিমান পৰা টেষ্ট দিয়া মেইন বস্তুটো হল টেষ্ট দিয়া ঠিক আছে আকৌ নেক্সট বাৰ লগ পাম কাইলৈ লগ পাম থ্যাংক ইউ হ্যাভ এ নাইস ডে